ৰাতিপুৱাৰ শুভেচ্ছা থাকিল আপোনালোকৰ। এয়া ৰাতিপুৱা 7টামান বাজিছে প্ৰায়। মই উঠি পেলাই এয়া মই চাহকাপটো খাই ল'লোঁ। চাহকাপটো খাই পেলাই এয়া আপোনাৰ ঘৰত দেখিছে আমাক কোনে কি কৰিছে মই দেখাই যাম ফলত। এয়া দেখিছে এয়া আপোনাৰ এয়া পাচলি কুটি থকা হৈছে। আমি মানে ৰাতিপুৱাৰ ভাত সাজটো আমাক লাগেই আৰু 8টা বজাত আমাক লাগে তাৰমানে, যিহেতু আমি কামলৈ যাওঁ গতিকে ভাত বনাই আছে। এয়া মানে কুটি আছে, এইবোৰ পাচলি কুটি আছে। কুটি পেলাই আমাৰ ভণ্টিয়ে কুটি আছে। কুটি পেলাই আমি আৰু ইয়াত আমাৰ যিহেতু গেছ নাই গতিকে গেছটো আছিলে শেষ হৈ গ'ল। গতিকে এতিয়া ঘৰটো ভগা চিগা হৈ আছে। মানে কিবা ভগা চিগা আছে, বাকীখিনি আগলৈ জানি যাব, আপোনালোকে চাই যাওক। এয়া দেখিছে আমাৰ জুহালত মানে আমাৰ এনেকুৱাই আৰু এই জুহালত আৰু এনেকৈ বনাম আৰু বনাই কৰি খাম আৰু বাকীখিনি চাই যাওক এবাৰ। এয়া আমাৰ ঘৰটোতো দেখিছে ভগা চিগা। এয়া আমাৰ চাহ খাই এয়া দেখিছে। এইটো কম পিছত পিছৰ পেলাই কৈ যাম। আৰু মানে ঘৰটো আমাৰ যিহেতু দেখিছে আপোনালোকে বহুত দেখিব ভিতৰত বহুত মানে ভগা চিগাৰ মানে আগতো ভগাই আছিলে, এতিয়াও ভগাই চিগাই। আৰু মানে বিশেষকৈ এতিয়া ভগা চিগাৰ কাৰণটো হ'ল আমি মানে এটা ঘৰ বনাই আছোঁ। সেইটো কাৰণে মানে এইটোৱে ঘৰটো বনাই আছে। বনাই থকাৰ কাৰণে আমাৰ ঘৰটোৰ অৱস্থা এনেকুৱা হৈছে। আৰু আমাৰ মায়ে ৰাতিপুৱা উঠি আৰু চোতাল সাৰিছে। জানেইতো আপোনালোকে ৰাতিপুৱা কি কৰিব লাগে। এয়া চোতাল সাৰি আছে। তাৰপৰা এইফালে আমাৰ ৰাতিপুৱা ভাতৰ ব্যৱস্থা কৰি আছে। ভাতৰ ব্যৱস্থা কৰি আছে। ভাত কিহে হ'ব আজি? আলু দাইল সয়াবিন তেনেকে তুমি খাই ভাল পোৱা আজি? অকণমান আগলৈ আহি ক'ব লাগে। আমাৰ বন্ধু বান্ধৱীসকলক কৈ দিয়া আমাৰ ভিডিঅ'টো কি কৰিব লাগিব এবাৰ কৈ দিলে ভাল হ'ব। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ মানে তাকে ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে। আমাৰ মানে লাষ্ট কয় মানে ক'বলৈ। আৰু এবেকা এয়া বনাই আছে। ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক। ছাবস্ক্ৰাইব কৈ দে। দেখিলে এইবোৰ চব সকলোৱে লাজেই মানে এইবোৰ লাজহে কৰিব জানে, বেলেগ একো কৰিব নাজানে। সিহঁতি ভাত বনাই আছে। ভাতৰ বাহিৰে মানে সিহঁতি ছাবস্ক্ৰাইব কৰিব লাগে বা লাইক কৰিব লাগে এইবোৰ একো নাজানে। গতিকে এনেকুৱা আমি এনেকৈ প্ৰথম ৰাতিপুৱাৰ সদায় ভিডিঅ'বিলাক দি যাওঁ। আপোনালোকে চাই যাব য'ৰ পৰা চাইছে। মই গোলাঘাটৰ পৰা কৈছোঁ। গোলাঘাটৰ পৰা ভিডিঅ' দি আছোঁ। আপোনালোকে একদম যিমান দূৰৰ পৰা চাইছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এনেকৈ ৰাতিপুৱাই সদায় আপোনালোকক ভিডিঅ' দি যাম। আপোনালোকে মনোৰঞ্জন কৰি যাব বুলি মই ভাবিলোঁ। মানে ৰাতিপুৱা বস্তু এটা আৰু এটা বস্তু আছে। এই আমাৰ বোলে ৰাতিপুৱা কালি আমাৰ ঘৰতে কঁঠাল আছিলে। এই কঁঠাল যিহেতু পকি আছে, একদম ধুনীয়া পকি আছে। এইটো কঁঠাল দেখিছে আপোনাক, কঁঠাল পকি আছে একদম ধুনীয়াকৈ। পকিলে জানো? পকিলে চাওঁ, নাই পকা নেকি? ধুনীয়া পকিলে কিন্তু ইমানো পকা নাই। ঠিক আছে, এতিয়া কাটিম এইটো কঁঠালটো কাটি পেলাই। মই বৰ ভাল পাওঁ কঁঠালটো খাই। ইমানো ভাল নাপাওঁ কিন্তু তথাপিও খাওঁ। গতিকে কঁঠালটো আমি কাটিম এতিয়া। কঁঠালটো কাটি পেলাই ধুনীয়াকৈ খাম আমি। আৰে কঁঠাল খাবলৈ কটাইখন দে। কটাইখন লাগে নহয় মোক। কটাইখন লাগে। পটা কঁঠালটো কাটো খাওঁ মানে যাওঁ আৰু এইবোৰ ৰেডি কৰিবলৈ হোৱা নাই। ভাত হোৱাই নাই এতিয়ালৈকে। এই পিনা কঁঠালটো কাটা। কঁঠালটো আমি এতিয়া যিহেতু কাটিম এতিয়া। কঁঠালটো কাটি পেলাই মানে খাই যাম। কঁঠাল খাই কেনেকুৱা পোৱা? মই বেয়া পাওঁ দেই। এইফালে চাই পেলাই। মই বেয়া পাওঁ, মানুহজনেহে ভাল পায়। তুমি ভাল পোৱা? এয়া আমাৰ কঁঠাল কাটি হৈ গৈছে। চাওঁ এফালে মই টেষ্ট কৰি চাওঁ প্ৰথম কেনেকুৱা। প্ৰথম মানে এইটো আমাৰ বাৰীৰ যিহেতু নতুন কঁঠাল গতিকে প্ৰথম আজি টেষ্টি হ'ব কেনেকুৱা হয়। মানে আগতে পাৰিছিলোঁ, দুটা কলিতে পাৰি দিলোঁ। আজিও মানে পাৰি চালোঁ, 3 দিন হ'ল। কঁঠালটো পাৰি আনি থৈ দিলোঁ। শাল মাৰি পেলাই শাল মাৰি থৈ দিলোঁ। কাটিলোঁ। পকিলে ধুনীয়াকৈ, ইমান পকা নাই কিন্তু তথাপিও খাই চাওঁ সোৱাদটো কেনেকুৱা আছে। কঁঠাল লাগিলে জনাব দেই, আমি দি আছোঁ কঁঠাল আপোনালোকক। ঠিকে আছে মিঠাটো, খালি অলপমান আৰু পকিব লাগিছিলে। খুৱাই কঁঠাল খুৱাই। যিহেতু দুপৰীয়া খাওঁ নাখাওঁ। কঁঠালটো খাই ইমান টেষ্টি নহয়, ইমান ভাল নহয় খাবলৈ। আমাৰ আকৌ গৰুৱে খাই বৰ ভাল পায় কঁঠাল।
গুলুকুণ বিষয়ে পিছৰ ভিডিঅ'টো জনাই আছোঁ মানে তেওঁ খাই বৰ ভাল পায় কঁঠালটো আমাৰ সৰু ছোৱালী এয়া আমাৰ উপস্থিত হৈ গ'ল একদম কঁঠাল খাবলৈ মই খালোঁ দুফুটা দেই এতিয়া কঁঠালটো চাব কেনেকৈ খাব আমাৰ দেৰিছে খাই আছে আমাৰ মা আৰু এয়া আমাৰ ভণ্টিয়ে খাইছে মানে তেওঁ লাষ্ট কৰে চকুটোক মানে হাতত দি পেলাই থৈ দিছে তেনেকৈ কঁঠাল খাইছে মানে কঁঠাল এনেই মানে কি ভিডিঅ'ত ওলালে কঁঠালটো কমকৈ খায় এনেই যেতিয়া মানে কি ভিডিঅ'ত ওলালে কমকৈ খায় যেতিয়া মানে ভিডিঅ'টো কাটি দিম আমি তেতিয়া কঁঠালটো ফটাফট 2 মিনিটত খাই শেষ কৰি দিব তাৰমানে এহেঁতি মায়ে আৰু ভণ্টিয়ে কঁঠাল মানে ফটাফট খাই দিয়ে এতিয়া ভিডিঅ'টো থকা কাৰণে লাষ্ট কৰিছে খাবলৈ কঁঠালেই হৈ আছে মানে যেতিয়া ভিডিঅ'টো কাটি দিম কঁঠাল খাই কোনটোৰ লগত শেষ হৈ যাব আপোনালোকে গম নাপায় আপোনালোকে যদি চাই আছে কঁঠালটো এই 2 মিনিটত শেষ কৰিলে এতিয়া মানে কি এতিয়া চাই আছে যে সেইকাৰণে অলপমান লাজ কৰিছে আৰু মই ইমান নাখাওঁ কঁঠাল মা কৈ দিয়ে এতিয়া ভিডিঅ'টো লাইক কৰিবলৈ ভাল দেখিছে যদি লাইভ এটা লাইভ কৰিব লাইভ নহয় লাইক লাইক কৰিব মানে একো মানে ইমান মানে নাজানে আৰু মানে প্ৰথম শিকাই আছোঁ আৰু সেনেকৈ আমি অকণ ভিতৰলৈ আকৌ যাওঁচোন বলক আমাৰ লাষ্ট এইটো ৰুমটো আন্ধাৰ যিহেতু লাইটটো লাই দিয়ে লাইটটো নুমাই গ'ল আমাৰ লাইটটো আছিলে মানে লাইটটো নুমাই থাকিলে আমাৰ যিহেতু আমাৰ ভাত আৰু এয়া বনাই আছে যিহেতু এয়া ভাত বনাই আছে ভাত চৌকাতে বনাই আছে আমাৰ যিহেতু গেছ নাই আৰু কৈ দিয়া এবাৰ আমাৰ ভিডিঅ'টো য'ৰ পৰা চাইছে লাইক কৰি দিবলৈ কয় এটা লাষ্টত এটা লাইক কৰি দিলে আমাৰ হৈ যাব আৰু লাষ্ট কৰি আছে মই বুজি পাইছোঁ তুমিয়ে কৈ দিয়াচোন মইতো কৈয়ে আছোঁ প্ৰথম পৰাই কৈ আছোঁ ব্লগটো হ'ল তোমাৰ নামত ভিডিঅ'বোৰ য'ৰ পৰাই চাইছে যোন জেগাৰ পৰাই চাইছে লাইক এটা প্লিজ আৰু শ্বেয়াৰ কমেণ্ট আৰু সকলোৱে জনাবচোন লগতে ছাবস্ক্ৰাইবটো কৰি দিবা ছাবস্ক্ৰাইবটো কৰি দিবলৈ ছাবস্ক্ৰাইবটো য'ৰ পৰা চাই আছে আৰু ষ্টাইলত ক'ব নালাগে একদম ধুনীয়াকৈ ক'লে হ'ল ষ্টাইলটো মানে মেইন নহয় মানে আমাৰ ৰিজন হ'ল কি কাম লগাই কাম লগালে ষ্টাইলটো আহি যায় নে কি তাৰমানে কঁঠাল গুটি গুচাই আছো নাই দেখা নেকি হৈ যাব